হে এভৰিৱান, আকৌ আহিলোঁ আজি নতুন এটি ভিডিঅ' লৈ। গৰম কেনেকুৱা সকলোৱে জনাবচোন দেই কমেণ্ট কৰি। তো ডিউটি বাদ দি আজি ভাবিলোঁ ঘৰলৈ যাওঁ, আৰু আছিয়াত সোমালোঁ কিবা কিবি অলপ লৈ যাওঁ বুলি। তো বস্তুবোৰ লৈ কিনে আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ, আৰু ফাইনেলি আমি আহি পাই গ'লোঁ চেল্ফি ৰোড। চেল্ফি ৰোডত এটা ভিডিঅ' নোলোৱাকৈ যাব পাৰি নেকি? সকলোৱে আহে ফটো আৰু ভিডিঅ' ল'বৰ কাৰণে, মইনো কিয় নল'ম। তো এইপিনে চাওক, মোৰ ভতিজা দৌৰি আহিছে, সি খুব ফূৰ্তি পাইছে, মানে মোক সদায় ফোন কৰি মাতি থাকে, মুনু আণ্টি তুমি কেতিয়া আহিবা? আজি আহিছোঁ তো সি ফূৰ্তি পাবই ন। তো তাৰ বাবে কিবা লৈ আহিছিলোঁ, তো সি কি কয় শুনকচোন এবাৰ। এইপিনে মোৰ মা আৰু মাহী মানে বহুত লাজ কৰে ভিডিঅ'ত উঠিবৰ কাৰণে। এইপিনে ভাইটিকেইটাইহঁতে কৈছে তোৰ ব্লগত নুঠো, আৰু বাহিৰত মানে দাদাহঁতে বহি কিবা অলপ আলোচনা কৰি আছিলে, কাৰণ আজি মোৰ ভাইটিৰ চেনেলটোত মানে এখন চুটি ছবিৰ শ্বুটিং আছে। তো তাৰ বাবে মানে নগাঁৱৰ পৰা এজনী ছোৱালী আহিছে, তো ইহঁতে চাওক মেকআপ আৰম্ভ কৰি দিছে, তামাম মেকআপ থুচিছে আৰু এয়া আমাৰ হিৰইনৰ ফাইনেল লুক। কেনে লাগিছে জনাবচোন সকলো। আৰু এইপিনে মায়ে খানাৰ আয়োজন চলাই আছে, মানে আজি খানাত থাকিব ডিম আৰু চিকেন। তো সকলোৱে মিলি আমাৰ ঘৰতে আজি খানাটো খাব। তো শ্বুটিংটোৰ কাৰণে আমি গৈ আছোঁ আমাৰ ডাঙৰ মাহী ঘৰত, মানে মোৰ মা ভনী হয়, মোৰ ডাঙৰ মাহী হয়। তো তাত গৈ আছোঁ, আৰু এইপিনে মোৰ পেহী ল'ৰা, সি বোলে মুভিখনৰ ডাইৰেক্টৰ হয়, তাকে কিবা কিবি কৈ আছিলে আৰু। তো আমি আহি পাই গ'লোঁ মাহীহঁতৰ ঘৰ। চবেই অলপ মানে ৰেষ্ট কৰি লৈছে, পানী চানী খাই লৈছে, তাৰপাছত শ্বুটিং ষ্টাৰ্ট কৰিব। সকলোৱে বহি মানে অলপ কিবা কিবি আলোচনা কৰি ল'লে। তো শ্বুটিংটো কৰাৰ আগত কিবা অলপ তেওঁলোকে নিয়ম কৰি ল'লে। তো মই ভাবিলোঁ নিয়মবোৰ কৰা অলপ দেখাই দিওঁ ভিডিঅ' কৰি, মই জল্দি ভিডিঅ' কৰাত লাগিলোঁ। তো এইবোৰ নিয়ম কৰাৰ পাছত আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ গৈছে। এইটো ভিডিঅ'টো যেতিয়া আপলোড কৰিব মই লিংকটো নিশ্চয় শ্বেয়াৰ কৰিম, সকলোৱে চাব বুলি আশা থাকিলে। আজিলৈ ইমানেই আছিলে, পুনৰ লগ পাই আছোঁ নতুন এটি ভিডিঅ' লৈ। বাই বাই।